Subscribe and hit the bell icon for get latest updates. Hello friends, আজি মই লৈছো এছএছ সেকেন্ড ইয়াৰৰ 2023 চনত হৈ যায় এডুকেশ্যন কুৱেশ্যন পেপাৰখন আৰু 2023 চনত এডুকেশ্যনৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল তাৰ আজি আমি এই ভিডিঅ'টি যোগেদি দেখাম। গতিকে ভিডিঅ'টি স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব আৰু ইয়াৰ আমি আগৰ ভিডিঅ' কেইবাটাতো আমি এডুকেশ্যনৰ বিভিন্ন কুৱেশ্যন পেপাৰৰ লগতে ইয়াত চেপ্টাৰ ৱাইজ কুৱেশ্যন এনচাৰ লৈ আহিছিলোঁ। যিসকলে আগৰ ভিডিঅ'বিলাক চোৱা নাই তেওঁলোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আৰু এণ্ড স্ক্ৰীনত দি আছে, তাত গৈ আগৰ ভিডিঅ'খিনি চাব পাৰিব। গতিকে পলম নকৰি আমি ফাৰ্ষ্টতে ইয়াত 1 নম্বৰ কুৱেশ্যনখিনি লৈ আহিলোঁ। ইয়াত 1 নম্বৰত 12টাকৈ কুৱেশ্যন আছে। ইয়াত 12টা কুৱেশ্যনত 1 নম্বৰীয়াও আছে, লগতে ইয়াত খালী ঠাইও আছে। ইয়াৰ 1 নম্বৰটো খুলিছে দেশ আয়োগৰ পৰামৰ্শৰ আধাৰতেই 1984 চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰে গঠন কৰিছিল। এতিয়া খালী জেগাত বহিব কোঠাৰী আয়োগৰ পৰামৰ্শৰ আধাৰত। বিটো খুলিছে পৰিৱেশ শব্দটো মূল ফৰাচী ভাষাৰ কি শব্দৰ পৰা আহিছে, এইটো খালী ঠাইত আছে। ইয়াত এনভাইৰনিৰ বা এনভাইৰনাৰৰ পৰা আহিছে। চিটো খুলিছে দেশ চনত জাৰ্মান দাৰ্শনিক ফ্ৰেডৰিক নিয়েটয়ে পোনপ্ৰথমবাৰৰ বাবে মূল্যবোধ শব্দটো প্ৰয়োগ কৰিছিল 1880 চনত। ডি নম্বৰত আছে এজন ছাত্ৰই এটা অংক বহুবাৰ চেষ্টা কৰি নিজেই সমাধান কৰিবলৈ সক্ষম হ'ল, এনে শিক্ষণ প্ৰক্ৰিয়া কোৱা হয় প্ৰচেষ্টা আৰু ভুল পদ্ধতি। ই নম্বৰত আছে সামগ্ৰিকতাবাদী মনোবিজ্ঞানীসকলৰ মতে শিক্ষণ এক বৌদ্ধিক কাৰ্য যি শিক্ষাৰ্থীৰ বোধ, অনুভৱ আৰু অন্তৰ্দৰ্শন ক্ষমতাৰ লগত জড়িত হৈ থকা দেখা যায়। এইবাৰ এফ নম্বৰটোত দেশ মনোযোগত উদ্দীপকৰ তীব্ৰ প্ৰভাৱ থাকে, আৰোপিত মনোযোগ, যাক ইংৰাজীত কোৱা হয় এনফৰ্চ এটেনশ্যন। এবাৰ এটা বাক্যত উত্তৰ দিয়ে। ইয়াত 1 নম্বৰটোত সুধিছে কোন চনত ভাৰত চৰকাৰে মহিলাৰ সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰিছিল 2001 চনত। 20 নম্বৰত সুধিছে সংবেদনাত্মক স্মৃতি কি, আমাৰ ইন্দ্ৰিয়সমূহ যেনে চকু, কাণ, নাক, জিভা, ছাল আদি সংবেদন অনুভূতিৰ পৰা যি স্মৃতি লাভ কৰা হয় তাকে কোৱা হয় সংবেদনাত্মক স্মৃতি। পশ্চাদমুখী প্ৰতিৰোধ কি, যেতিয়া আমি কোনো এটা বিষয় শিকাৰ ঠিক পিছতে আন এটা বিষয় যেতিয়া আমি শিকিবলৈ যাওঁ তেতিয়া দ্বিতীয় বিষয়টোৱে প্ৰথমে শিকা বিষয়টোৰ বেছিভাগ কথাই পহৰাই দিয়ে আৰু ইয়াকে কোৱা হয় পশ্চাদমুখী প্ৰতিৰোধ। যে নম্বৰত আছে বহুলক কাক বোলে, প্ৰদত্ত ৰাশিসমূহত যিটো ৰাশি অধিক ভাৰ ওলায় অৰ্থাৎ যিটো বেছিকৈ থাকে যিটো সংখ্যা সেইটোকে কোৱা হয় বহুলক। কেই নম্বৰত আছে ভাৰতবৰ্ষৰ ক'ত প্ৰথম মুক্ত বিদ্যালয় আৰম্ভ হৈছিল, নতুন দিল্লীত। এবাৰ এটা গণিতৰ পৰীক্ষাত 17জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল, তাৰে 8জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'ল আৰু বাকী কেইজনে পাছ কৰিলে আৰু উত্তীৰ্ণ শিক্ষাৰ্থীসকলে নম্বৰ দি দিছে ইয়াত 44, 32, 65, 72, 78, 80, 38, 50 আৰু 54। এতিয়া এই সকলো শিক্ষাৰ্থীৰ নম্বৰসমূহৰ মধ্যমা দিব লাগে। যিহেতু কুৱেশ্যনটোত কৈ দিছে ইয়াত কুৱেশ্যনটোত আছিলে 17জন বুলি, গতিকে ইয়াত আমি ধৰি ল'লোঁ ইয়াত মুঠ পৰীক্ষাৰ্থী n = 17 আৰু তথ্যখিনি আমি ক্ৰম অনুযায়ী সজাই দিছোঁ। যিহেতু 8জন অনুত্তীৰ্ণ হৈছিল, 8জন অনুত্তীৰ্ণৰ লগত বাকী পাছ কৰাখিনি আমি ইয়াত দি দিছোঁ, কাৰণ টোটেল 8জনৰ লগত আৰু এইফালে 9জন আছে, টোটেল 17 হ'ব লাগিব। আৰু যিহেতু 17 সংখ্যাটো এটা অযুগ্ম সংখ্যা গতিকে মধ্যমাৰ ফৰ্মুলাটো আহিব n+1/2 আৰু nৰ মান যিহেতু ইয়াত 17 আছিলে গতিকে 17 হ'ল, 17 লগত 1 যোগ কৰি ল'ব 18, 2য়ে 18ক হৰণ কৰিলে যায় 9 বাৰ। গতিকে আমি এই তথ্যখিনি যদি চাওঁ ইয়াত 8টা সংখ্যা হৈ আছে, গতিকে 9 নম্বৰ সংখ্যাটো হ'ব 32, গতিকে মধ্যমা 9 নম্বৰ সংখ্যাটো হ'ব 32, গতিকে এইটো হ'ব 32। এবাৰ এম নম্বৰটোত বাৰংবাৰতা বিভাজন তালিকাৰ পৰা বহুলক নিৰ্ণয়ৰ সূত্ৰটো নিৰ্ণয় কৰা। এতিয়া বাৰংবাৰতা বিভাজন তালিকাৰ পৰা বহুলক কেনেকৈ নিৰ্ণয় কৰে, তাৰ বহুলক অৰ্থাৎ মুঠ উলিয়াবলৈ 3 × বহুলক -2 মাধ্য, এইটো কৰিলে আমাৰ বহুলকটো পোৱা যায়। এন নম্বৰত আছে ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ কাক বোলে, কোনো ব্যক্তিয়ে কোনো উদ্দীপকৰ প্ৰতি ইচ্ছাকৃতভাৱে দিয়া মনোযোগক কোৱা হয় ঐচ্ছিক মনোযোগ। এনেধৰণৰ মনোযোগ ব্যক্তিৰ ইচ্ছা, আগ্ৰহ আৰু দেহ মানসিক প্ৰস্তুতিৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। অ নম্বৰত আছে শিক্ষণৰ মৌলিক অনুবন্ধন বা তত্ত্বৰ স্ৰষ্টা কোন আছিলে, আইভান পেভলভ। গতিকে এইখিনি আছিলে 1 মাৰ্কছৰ কুৱেশ্যনখিনি। এবাৰ আহিলোঁ 2 মাৰ্কছৰ কুৱেশ্যনখিনিলৈ। তলত দিয়া যিকোনো 12টা প্ৰশ্নৰ উত্তৰ লিখা, ইয়াত থাকিব টোটেল 24 নম্বৰ। ইয়াৰ ফাৰ্ষ্টত সুধিছে ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ বাবে মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা যিকোনো 2টা পৰামৰ্শ। ইয়াৰ প্ৰথমটো হ'ল ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ বাবে মাধ্যমিক স্তৰতে ব্যক্তিৰ নিজ সাধ্যানুযায়ী শাৰীৰিক, মানসিক, সামাজিক, আনুভূতিক আৰু আধ্যাত্মিক দিশৰ উন্নতি সাধনৰ ওপৰত গুৰুত্ব দিব লাগে। ছাত্ৰৰ ব্যক্তিত্বৰ সম্পূৰ্ণ বিকাশ সাধনৰ বাবে বৰ্তমান গণতান্ত্ৰিক শিক্ষা পদ্ধতিত মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত কলা, হস্তশিল্প, সংগীত, নৃত্য আদি সহ পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ ব্যৱস্থা কৰিব লাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে সৃজনীমূলক শক্তিৰ প্ৰকাশ লাভ কৰি উঠিব পাৰে। এবাৰ বিটোত
ভাৰতবৰ্ষত মাধ্যমিক শিক্ষাক বৃত্তিমুখীকৰণ কৰা দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। 1 নম্বৰটো হ'ল শিক্ষাৰ্থীসকলক কামৰ সৰু ডাঙৰ বিবেচনা নকৰাকৈ প্ৰতিটো কামৰ প্ৰতি সন্মানৰ ভাৱ গঢ়ি তুলিব লাগে। মাধ্যমিক শিক্ষাৰ যোগেদি এক কৰ্মৰ মনোভাৱ অথবা কৰ্ম সংস্কৃতি গঢ় দি তুলিব লাগে। খটো হ'ল শিক্ষাৰ সকলো পৰ্যায়তে কাৰিকৰী দিশৰ নিপুণতা আৰু যোগ্যতা বিকাশ কৰি তুলিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণপ্ৰাপ্ত আৰু যোগ্য ব্যক্তি হিচাপে গঢ়ি তুলিব লাগে। এবাৰ চি নম্বৰটোত পত্ৰ বা ডাকযোগে দিয়া শিক্ষাৰ দুটা সুবিধা লিখা। ইয়াৰ প্ৰথমটো হ'ল পত্ৰ বা ডাকযোগে দিয়া শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে বিভিন্ন ধৰণৰ শিক্ষণৰ সমলসমূহ ডাকযোগে লাভ কৰিব পাৰে। আনুষ্ঠানিক শিক্ষাৰ বৰ্তমান সময়ত যি বোজা তাক হ্ৰাস কৰাৰ ক্ষেত্ৰত পত্ৰ বা ডাকযোগে দিয়া শিক্ষা ব্যৱস্থাই বিশেষ ভূমিকা পালন কৰে। এবাৰ ডি নম্বৰটোত পৰিৱেশ শিক্ষাৰ দুটা উদ্দেশ্য লিখা। ইয়াৰ প্ৰথমটো হ'ল পৰিৱেশ শিক্ষাই ব্যক্তিক আগন্তুক সম্ভাৱ্য সমস্যাৰ ভয়াৱহ প্ৰতিচ্ছবি দাঙি ধৰে আৰু সচেতনতাৰ সৃষ্টি কৰে। খটো হ'ল পৰিৱেশ শিক্ষাই ব্যক্তিৰ মনত পুৰণিকলীয়া অবৈজ্ঞানিক মনোভাৱ গুচাই এক ইতিবাচক বৈজ্ঞানিক আৰু গঠনাত্মক জ্ঞানৰ মনোভাৱ গঢ়ি তোলে। এবাৰ ই নম্বৰটোত মহিলা সবলীকৰণৰ ধাৰণাটো ব্যাখ্যা কৰা। মহিলা সবলীকৰণ হ'ল এক প্ৰক্ৰিয়া যিয়ে মহিলা আৰু পুৰুষৰ সম অধিকাৰ সম স্বাধীনতা আৰু সমমৰ্যাদাৰ ভিত্তিত সমবিকাশৰ ব্যৱস্থা নিশ্চিত কৰিব পাৰে। মহিলা সবলীকৰণে নাৰীক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰিও আত্মবিশ্বাসী আৰু সমাজজন প্ৰক্ৰিয়াটো সহায় কৰে। 1985 চনত নাইজেৰিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় নাৰী সন্মিলনে মহিলা সবলীকৰণৰ সন্দৰ্ভত এনেদৰে কৈছিল। মহিলা সবলীকৰণ হ'ল সামাজিক শক্তি আৰু সম্পদ নিয়ন্ত্ৰণ ব্যৱস্থা মহিলাৰ হিতাৰ্থে পুনৰ বিতৰণ কৰাৰ প্ৰক্ৰিয়া। এবাৰ এক নম্বৰটো হৈছে শিক্ষণৰ সংযোগবাদ তত্ত্বটো কি। এডৱাৰ্ড লি থৰ্ণ্ডাইক আছিল সংযোগবাদৰ প্ৰবক্তা। প্ৰচেষ্টা আৰু ভুল পদ্ধতি অনুযায়ী শিক্ষণ হ'ল এক যান্ত্ৰিক ক্ৰিয়া। উদ্দীপকৰ প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন হ'ল শিক্ষণ সংঘটিত হয়। থৰ্ণ্ডাইকৰ মতে প্ৰাণীয়ে বাৰে বাৰে কৰা প্ৰচেষ্টাৰ ফলত শিক্ষণ সম্পাদিত কৰে। এই পদ্ধতি অনুযায়ী কোনো নতুন বিষয় আয়ত্ত কৰিবলৈ প্ৰাণীয়ে বাৰে বাৰে চেষ্টা কৰিব লগা হয়। যিমানেই প্ৰচেষ্টা চলাব সিমানে তাৰ ভুলৰ পৰিমাণ কমি যাব। অৱশেষত প্ৰাণীয়ে শুদ্ধ পথ বিচাৰি পায় আৰু শিক্ষণ সম্পাদিত হয়। এবাৰ যিটোত স্মৃতি প্ৰক্ৰিয়াৰ লগত জড়িত যিকোনো দুটা পৰ্যায় উল্লেখ কৰা। তাৰ পৰ্যায় দুটা হৈছে অভিজ্ঞতা বা শিক্ষণৰ লগতে সংৰক্ষণ। 8 নম্বৰটো হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো দুটা উদ্দেশ্য লিখা। প্ৰথমটো হ'ল মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্য হ'ল জীৱনৰ সৰ্বাত্মক ব্যক্তিত্ব বিকাশৰ সকলো দিশৰ মাজত থকা আভ্যন্তৰীণ সম্পৰ্ক অনুধাৱন কৰি মানসিক শৃংখলা বজাই ৰখা। বিটোত হ'ল মানসিক ৰোগসমূহৰ চিকিৎসা আৰু প্ৰতিকাৰৰ কৌশল উদ্ভাৱন কৰা আৰু ব্যৱহাৰৰ ব্যৱস্থা কৰা। এবাৰ আই নম্বৰটোত তলত দিয়া তথ্যৰাশিৰ পৰা গড় আৰু বহুলক নিৰ্ণয় কৰা। সংখ্যাখিনি দি দিছে 52, 48, 30, 62, 58, 42, 38, 50। এতিয়া আমি যিহেতু গড় উলিয়াব লাগিব গতিকে ইয়াত তথ্যখিনি আমি সৰুৰ পৰা ডাঙৰলৈ সজাই ল'লোঁ। তথ্যখিনি সৰুৰ পৰা ডাঙৰলৈ সজালে হ'ব এনেকৈ। আৰু ইয়াত কেইটা সংখ্যা আছে আমি এইটো চাব লাগিব। ইয়াত 8টা সংখ্যা আছে গতিকে ইয়াত আমি 8টাটো তলত দিব লাগিব আৰু ইয়াত এই গোটেই তথ্যখিনি আমি ইয়াত যোগ কৰিব লাগিব। আৰু গোটেই তথ্যখিনি আমি যোগ কৰি পালোঁ 380। 8ৰে যদি আমি 380 হৰণ কৰি দিওঁ তেতিয়া যাব 47.5 গতিকে এইটো হ'ব গড়। আৰু এতিয়া আমি যিহেতু বহুলক উলিয়াব লাগে গতিকে ইয়াত বহুলক উলিয়াবলৈ ইয়াত যিটো সংখ্যাই বেছিকৈ থাকে সেইটোৱে হয় বহুলক। কিন্তু আমি যদি তথ্যখিনিত ভালদৰে চাওঁ ইয়াত কোনোটো সংখ্যা দুবাৰ নাই আৰু প্ৰতিটো সংখ্যা কেৱল এবাৰহে আছে গতিকে ইয়াত তথ্যখিনিত কোনো বহুলক নাই। অৰ্থাৎ বহুলক থাকিবলৈ হ'লে প্ৰতিটো সংখ্যা ইয়াত হয় দুবাৰ তিনিবাৰ থাকিব লাগিব কিন্তু ইয়াত তেনেকৈ নাই। গতিকে এই তথ্যটোৰ পৰা আমি বহুলক উলিয়াব নোৱাৰিম। যে নম্বৰত আছে কেন্দ্ৰীয় প্ৰৱণতাৰ যোগ হিচাপে গড়ৰ দুটা সুবিধা লিখা। গড়ৰ অৰ্থ তথা সংজ্ঞা বুজিবলৈ অতি সহজ। গড় হ'ল সৰ্বাধিক ব্যৱহাৰ হোৱা কেন্দ্ৰীয় প্ৰৱণতা। কেই নম্বৰত আছে মধ্যমাৰ দুটা অসুবিধা লিখা। মধ্যমাৰ মান সকলো ৰাশিৰ ওপৰত নিৰ্ভৰ নকৰে। মধ্যমাৰ কোনো বীজগণিতীয় মূল্যও নিৰ্ভৰ নকৰে। নম্বৰত আছে স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়োজন কাৰণ দৰ্শোৱা। সাধাৰণ দৃষ্টিভংগীত বিস্মৃতি আমাৰ বাবে ক্ষতিকাৰক যেন লাগিলেও ভালদৰে যদি চোৱা যায় বিস্মৃতি ক্ষতিকাৰক যেন লাগিলেও আচলতে বিস্মৃতি আমাৰ বাবে আশীৰ্বাদ স্বৰূপ। মনোবিজ্ঞানী ফ্ৰয়েডৰ মতে বিস্মৃতি হৈছে ব্যক্তিৰ সচেতন মনৰ এক প্ৰতিৰক্ষা ব্যৱস্থা। কষ্টদায়ক অভিজ্ঞতাবোৰ বিস্মৃতিৰ জৰিয়তে সচেতন মনৰ পৰা আঁতৰ কৰি আমি এক সুস্থ জীৱন যাপন কৰিব পাৰোঁ। আৰু মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে আৰু নতুন অভিজ্ঞতা আহৰণ কৰাৰ ক্ষেত্ৰত বিস্মৃতি হ'ল এক আশীৰ্বাদ স্বৰূপ। সেইবাবে স্মৃতিৰ বাবে আমাক বিস্মৃতিৰ প্ৰয়োজন। এবাৰ এম নম্বৰটোত পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা দুটা পাৰ্থক্য লিখা। পৰিপক্কতা হ'ল স্বয়ংক্ৰিয় ক্ৰিয়া, ই নিজে নিজে হয়। আনহাতে শিক্ষণ হ'ল পৰিকল্পিত প্ৰক্ৰিয়া, এটা পৰিকল্পনা কৰিব লাগিব। পৰিপক্কতাত অভিৰোচনৰ প্ৰয়োজন নাই কিন্তু শিক্ষণত অভিৰোচনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এবাৰ এন নম্বৰটোত
অগতানুগতিক শিক্ষাৰ দুটা উদ্দেশ্য লিখা। নিৰক্ষৰ বা বিদ্যালয় বহিৰ্ভূতসকলে অগতানুগতিক শিক্ষাৰ মাধ্যমেৰে পঢ়াৰ সুযোগ পায়। শাৰীৰিক বাধাগ্ৰস্ত সকলো ঘৰত থাকি এই শিক্ষাৰ সুযোগ গ্ৰহণ কৰিব পাৰে। নম্বৰ হৈছে পৰিৱেশ শিক্ষা দুটা নীতি উল্লেখ কৰা। অভিজ্ঞতা আহৰণৰ ক্ষেত্ৰত পৰিৱেশ শিক্ষাই সৰলৰ পৰা জটিলতালৈ গতি কৰাত সহায় কৰে আৰু শিক্ষাৰ্থীক মূৰ্খৰ পৰা বিমূৰ্তলৈ লৈ যোৱাটো পৰিৱেশ শিক্ষাই সহায় কৰে। নম্বৰ হৈছে মূল্যবোধ শিক্ষা বুলিলে কি বুজা? মূল্যবোধ শিক্ষা হৈছে এক শৈক্ষিক কাৰ্যসূচী যিয়ে ব্যক্তিৰ সৰ্বাত্মক বিকাশত অৰ্থাৎ শাৰীৰিক, নৈতিক, সৌন্দৰ্যবোধ, আধ্যাত্মিক বিকাশত সহায় কৰে। মূল্যবোধ শিক্ষাৰ দ্বাৰা এখন সমাজ সুশৃংখল, শান্ত আৰু সমৃদ্ধিময় হৈ পৰাও দেখা যায়। এইবাৰ ৩ নম্বৰখিনিলৈ ইয়াত 10টা কুৱেশ্যন লিখিব লাগিব, এটা থাকিব 4 নম্বৰকৈ। প্ৰথমটো হৈছে মাধ্যমিক শিক্ষা আয়োগে আঙুলিয়াই দিয়া ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষা ব্যৱস্থাৰ 4টা আসোঁৱাহ উল্লেখ কৰা। প্ৰথমটো হ'ল মাধ্যমিক শিক্ষা জীৱনৰ লগত সংগতিহীন। মাধ্যমিক শিক্ষা ব্যৱস্থাৰ শিক্ষাৰ্থীসকলৰ পূৰ্ণ ব্যক্তিত্ব বিকাশত অসমৰ্থ আছিল। মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক ঠেক, গণ্ডীৰ আৰু একপক্ষীয় বুলি মতামত দাঙি ধৰিছিল। মাধ্যমিক শিক্ষাৰ গতানুগতিক পদ্ধতিয়ে শিক্ষাৰ্থীৰ মাজত স্বাধীনতা আৰু আত্মপ্ৰত্যয়ৰ ভাৱ জাগ্ৰত কৰাত ব্যৰ্থ হৈছিল। 5 নম্বৰ হৈছে মাধ্যমিক শিক্ষা ব্যৱস্থা আছিলে ত্ৰুটিপূৰ্ণ। গতিকে এইকেইটা হ'ল মাধ্যমিক শিক্ষাৰ উল্লেখযোগ্য আসোঁৱাহ। এইবাৰ ইয়াত বি নম্বৰটোত মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা শাৰীৰিক শিক্ষাৰ যিকোনো 4টা প্ৰয়োজনীয়তা উল্লেখ কৰা। শিক্ষাৰ্থীৰ বৌদ্ধিক দিশৰ লগত শাৰীৰিক শিক্ষাৰ বিকাশ সাধন কৰা হয়। শিক্ষাৰ্থীসকলৰ দৈহিক অংগ প্ৰত্যংগৰ সুসামঞ্জস্য বিকাশ কৰি দৈহিক সামৰ্থ্য বিকাশত শাৰীৰিক শিক্ষাই সহায় কৰে। 3 নম্বৰ হৈছে শিক্ষাৰ্থীসকলৰ অৱসৰ সময় উপযুক্ত আৰু উৎপাদনমূলকভাৱে অতিবাহিত কৰাটো শাৰীৰিক শিক্ষাই সহায় কৰে। শিক্ষাৰ্থীসকলৰ মাজত নেতৃত্ববোধ জাগ্ৰত কৰাৰ ক্ষেত্ৰতো শাৰীৰিক শিক্ষাই সহায় কৰে। ছাত্ৰ ছাত্ৰীৰ মাজত একাগ্ৰতা আৰু অধ্যৱসায় বৃদ্ধি কৰাটো শাৰীৰিক শিক্ষাৰ প্ৰয়োজন। 6 নম্বৰ হ'ল শিক্ষাৰ্থীৰ মাজত সক্ৰিয়তা বৃদ্ধি কৰি সৰ্বাংগীন বিকাশ শাৰীৰিক শিক্ষা অতি প্ৰয়োজন। এইফালে চি নম্বৰটোত জনসংখ্যা শিক্ষাৰ যিকোনো 4টা প্ৰয়োজনীয়তা উল্লেখ কৰা। ইয়াৰ প্ৰথমটো হ'ল জনসংখ্যাৰ লগত স্বাস্থ্যৰ সম্পৰ্কৰ বিষয়ে বিভিন্ন দিশৰ ব্যৱহাৰিক জ্ঞান লাভৰ বাবে গুৰুত্ব প্ৰদান কৰিব লাগে। বক্তৃতা প্ৰদান, কৰ্মশালা, ৰচনা প্ৰতিযোগিতা, নাটক আদিৰ জৰিয়তে জনসংখ্যা শিক্ষা প্ৰদান কৰিব পাৰি। প্ৰাথমিক স্তৰত সৰু পৰিয়াল, সুখী পৰিয়ালৰ এইটো ধাৰণা ছাত্ৰ ছাত্ৰীৰ মনত দিব লাগে। 4 নম্বৰ জনসংখ্যা শিক্ষা বিভিন্ন স্তৰৰ পাঠ্যক্ৰমত বাধ্যতামূলকভাৱে অন্তৰ্ভুক্ত কৰিব লাগে। ডি নম্বৰত হৈছে প্ৰচেষ্টাৰ ভুল শিক্ষণ পদ্ধতিৰ শৈক্ষিক মূল্য আলোচনা কৰা। আধুনিক শিক্ষা পদ্ধতিত প্ৰচেষ্টাৰ ভুল পদ্ধতিৰ গুৰুত্ব বিশেষ উল্লেখযোগ্য। শিক্ষা ব্যৱস্থাত ইয়াৰ তাৎপৰ্য অতি উল্লেখনীয়। তাৰ ভিতৰত প্ৰথমটো হ'ল দৈনন্দিন জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত এই শিক্ষা পদ্ধতিয়ে সহায় কৰে। কিছুমান বিষয় আয়ত্ত কৰাত এই পদ্ধতি গুৰুত্বপূৰ্ণ, যেনে নেওতা, অংক, কবিতা ইত্যাদিত। অনুশীলনৰ দ্বাৰা অভ্যাস গঠন কৰা আৰু জ্ঞান অভিজ্ঞতাৰ স্থায়ী ৰূপ প্ৰদান কৰাটো ই সহায় কৰে। বদ অভ্যাসৰ পুনৰাবৃত্তি বন্ধ কৰি সৎ অভ্যাস গঠনৰ ব্যক্তিত্বৰ বিকাশত এই পদ্ধতি বিশেষ সহায়ক। নম্বৰটো মানসিকভাৱে অপৰিপক্ক শিশুৰ শিক্ষণ কাৰ্যত এই পদ্ধতিয়ে সহায় কৰে। 6 নম্বৰ হ'ল নিম্ন শ্ৰেণীৰ শিক্ষা আৰু মানসিক বাধাগ্ৰস্ত ব্যক্তিৰ বাবেও এই পদ্ধতি অতি কাৰ্যকৰী। 7 নম্বৰ হ'ল জীৱ-জন্তুৰ শিক্ষাৰ বাবেও এই অতি সহায়ক। আৰু 8 নম্বৰ হৈছে মন্তেশ্বৰী শিক্ষণ পদ্ধতি এই নীতিৰ ওপৰত প্ৰতিষ্ঠিত। গতিকে এইকেইটা হ'ল বিভিন্ন ধৰণৰ প্ৰচেষ্টাৰ ভুল পদ্ধতিৰ শৈক্ষিক মূল্য। এবাৰ ইয়াৰ নেক্সট কুৱেশ্যনটোত অন্তৰ্দৰ্শন শিক্ষণৰ 4টা বৈশিষ্ট্য লিখা। শিক্ষণৰ ক্ষেত্ৰত অন্ধ, যান্ত্ৰিক প্ৰচেষ্টা আৰু উদ্দেশ্যবিহীন প্ৰচেষ্টা বৰ্জন কৰা। খটো হ'ল শিক্ষণৰ ক্ষেত্ৰত সামগ্ৰিক পৰ্যবেক্ষণৰ ওপৰত গুৰুত্ব দিয়া। সমস্যা সমাধানৰ ক্ষেত্ৰত সমস্যাজনিত পৰিস্থিতিৰ সকলো অংশত মাজত সমন্বয় সাধন কৰা। এই পদ্ধতি জীৱৰ অনুভৱ শক্তি আৰু বৌদ্ধিক স্তৰৰ লগত জড়িত। গতিকে এইকেইটা হ'ল অন্তৰ্দৰ্শন শিক্ষণৰ উল্লেখনীয় বৈশিষ্ট্য। এবাৰ 1 নম্বৰটোত শ্ৰেণীকক্ষৰ পৰিৱেশত অনুশীলনৰ নীতিৰ প্ৰয়োগ সম্পৰ্কে আলোচনা কৰা। ইয়াৰ একটো হ'ল সৎ অভ্যাস গঠন আৰু বদ অভ্যাস ত্যাগ কৰাৰ ক্ষেত্ৰত অনুশীলন নীতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শিক্ষণ অভিজ্ঞতা সক্ৰিয় আৰু সজীৱ কৰাটো ই সহায় কৰে। ব্যক্তিৰ ব্যক্তিত্ব গঠন আৰু নৈতিক গুণসমূহ আয়ত্ত কৰাত ই সহায় কৰে। এই নীতিয়ে সুপ্ত প্ৰতিভাৰ বিকাশ সাধন কৰাতো সহায় কৰে। লগতে অনুশীলনে স্মৃতিশক্তি উন্নতি কৰাত আৰু বিস্মৃতি হ্ৰাস কৰাতো সহায় কৰে। এবাৰ যি নম্বৰটোত বিস্মৃতিৰ যিকোনো 4টা শাৰীৰিক কাৰণ উল্লেখ কৰা। প্ৰথমটো হ'ল বৃদ্ধাৱস্থা। বয়স বৃদ্ধি হোৱাৰ লগে লগে মানুহৰ কাৰ্যক্ষমতা কমি আহে আৰু পাহৰণি বেছিকৈ পৰিলক্ষিত হয়। মগজুৰ ক্ৰিয়া শক্তি হ্ৰাস পোৱাৰ ফলত স্মৃতিশক্তি কমি যায়। বিটো হ'ল ক্লান্তি শাৰীৰিক। বিৰতি নোলোৱাকৈ দীৰ্ঘ সময় যদি আমি কাম এটা কৰি থাকোঁ তেতিয়া দেহৰ স্নায়ুতন্ত্ৰ ঘাইকৈ মস্তিষ্ক অৱসাদগ্ৰস্ত হৈ পৰে, ফলত
বিস্মৃতি সৃষ্টি হোৱা দেখা যায়। চি নম্বৰটো হ'ল মস্তিষ্কৰ আঘাত। আমাৰ মস্তিষ্কত গুৰু মস্তিষ্কই স্মৃতি পৰিচালনা কৰাত সহায় কৰে। কোনো যদি দুৰ্ঘটনাবশতঃ বা ৰোগৰ ফলত যদি মস্তিষ্কত আঘাত লাগে তেতিয়া বিস্মৃতি হ'ব পাৰে। এইবাৰ নেক্সট আই নম্বৰটোত মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ অৰ্থ ব্যাখ্যা কৰা। মানুহৰ মনৰ পৰা মনোজগতৰ সুস্থ অৱস্থাকে মানসিক স্বাস্থ্য বুলি কোৱা হয়। মানসিক স্বাস্থ্য হ'ল মনৰ আৱেগ অনুভূতিবোৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰি মানসিক সুস্থতা বজাই ৰাখিব পৰা এক অৱস্থা। এগৰাকী ব্যক্তিৰ কোনো বেমাৰ আজাৰহীন মানসিক অৱস্থাটোকে কোৱা হয় মানসিক স্বাস্থ্য। মানসিক স্বাস্থ্যৰ ধাৰণাটো মাত্ৰাসূচক। যিজন ব্যক্তিয়ে নিজৰ ব্যক্তিগত চাহিদা অনুযায়ী পৰিৱেশত সামঞ্জস্য বিধানত সফল তেওঁৱেই মানসিক স্বাস্থ্যৱান। পৰিৱেশৰ লগত অভিযোজনমূলক বা সংগতিমূলক প্ৰক্ৰিয়াটোকে কোৱা হয় মানসিক স্বাস্থ্য। 19শ শতিকাৰ পৰাহে মানসিক স্বাস্থ্য বিজ্ঞানৰ ধাৰণাটো আৰম্ভ হয়। ক্লিফোৰ্ড বিয়াৰ্ডৰ এ মাইণ্ড ডেট ফাউণ্ড ইটছেল্ফ নামৰ গ্ৰন্থখনিৰ দ্বাৰা মানসিক স্বাস্থ্য বিজ্ঞানৰ সূত্ৰপাত ঘটায় বুলি ক'ব পাৰি। মানসিক স্বাস্থ্য বিজ্ঞান হৈছে ব্যক্তিৰ মানসিক অৱস্থা সম্পৰ্কে বিজ্ঞানসন্মত অধ্যয়ন আৰু মানসিক ৰোগীসকলৰ ৰোগ নিৰাময় কৰি এটা সুস্থ মনৰ সৃষ্টি কৰিবলৈ কৰা এক প্ৰচেষ্টা। এইবাৰ যে নম্বৰটোত কিভাৱে সুস্থ এজন ব্যক্তিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। ইয়াৰ প্ৰথমটো হ'ল মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তি এজনে নিজৰ বিষয়ে নিজৰ সফলতা আৰু দুৰ্বলতাৰ বিষয়ে ভালদৰে জানে। খটো হ'ল এজন মানসিক স্বাস্থ্যৱান ব্যক্তিয়ে বিভিন্ন পৰিৱৰ্তিত পৰিস্থিতি আৰু পৰিৱেশত উপযুক্তভাৱে সমাযোজন কৰিব পাৰে। গটো হ'ল মানসিকভাৱে সুস্থ ব্যক্তিয়ে নিজ কৃতিত্বৰ ব্যক্তিত্বৰ মান অনুসৰি আত্মপ্ৰত্যয়ভাৱ গঢ়ি তোলে। ঘটো হ'ল মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তি এজন নিজৰ বৃত্তি বা কৰ্মক লৈ সন্তুষ্ট হয়। আৰু উন্নত হ'ল সুস্থ ব্যক্তিজনে জীৱনৰ কৰ্মক্ষেত্ৰত জিৰণি আৰু অৱসৰৰ মাজত এক সমতা ৰক্ষা কৰি চলিব পাৰে। এইবাৰ কেই নম্বৰত বাৰংবাৰতা বিভাজন কাক বোলে। বাৰংবাৰতা বিভাজন তালিকাৰ বিভিন্ন পৰ্যায়সমূহ কি কি? অবিনষ্ট সংখ্যাসমূহক সংগৃহীত কৰি শৃংখলাবদ্ধভাৱে সজোৱাটোকে কোৱা হয় বাৰংবাৰতা বিভাজন। বাৰংবাৰতা বিভাজনৰ সকলো শ্ৰেণী বা ব্যৱধানবোৰ সমান দৈৰ্ঘ্য হোৱা উচিত। সুশৃংখলভাৱে সংগ্ৰহ কৰা আৰু তথ্যবোৰক সজোৱাৰ বাবে বাৰংবাৰতা বিভাজনৰ এক সুবিধাজনক প্ৰক্ৰিয়া। এই বাৰংবাৰতা বিভাজন তালিকাৰ বিভিন্ন পৰ্যায়বোৰ হ'ল প্ৰাপ্ত মানাংকসমূহ পৰ্যবেক্ষণ কৰি সৰ্বোচ্চ আৰু সৰ্বনিম্ন মানাংক নিৰ্ণয় কৰা। বিটো হ'ল প্ৰসাৰ নিৰ্ণয় কৰা। চিটো হ'ল শ্ৰেণী বিভাজন কৰা। প্ৰসাৰৰ সুবিধা অনুযায়ী কিছুমান শ্ৰেণী ভাগ কৰি শ্ৰেণী বিভাগ নিৰ্ধাৰণ কৰা। ডিটো হ'ল শ্ৰেণী অন্তৰাল নিৰ্ণয় কৰাৰ পিছত দাগ চিহ্ন দিয়া। ইটো হ'ল দাগ চিহ্নবোৰ সংখ্যাত প্ৰকাশ কৰা। আৰু এফ নম্বৰত হ'ল দাগ চিহ্নবোৰ গণনা কৰি মুঠ সংখ্যা নিৰ্ণয় কৰা। এইবাৰ ইয়াৰে নেক্সটটোত সামগ্ৰীৰ লেখচিত্ৰিক প্ৰতিনিধিত্ব কাক বোলে। লেখচিত্ৰ প্ৰতিনিধিত্বৰ সাধাৰণ নীতিসমূহ কি কি? দ্বন্দ্বচিত্ৰ বা লেখচিত্ৰ হ'ল এক প্ৰকাৰৰ ৰৈখিক চিত্ৰ। যেতিয়া সংগৃহীত তথ্যৰ সংখ্যাবোৰে বাৰংবাৰতা অনুসৰি কোনো এক সাধাৰণ ভূমিৰ ওপৰত দ্বন্দ্বসমূহ অংকন কৰা হয় তাক সমান দূৰত্বত একেডাল দ্বন্দ্ব অংকন কৰা হয় আৰু তাকে কোৱা হয় দ্বন্দ্বচিত্ৰ বা লেখচিত্ৰ। ইয়াত একে ভূমিৰ ওপৰত সমান সমান দূৰত্বত একোডাল দ্বন্দ্ব অংকন কৰা হয়। প্ৰাপ্ত তথ্যসমূহ দ্বন্দ্বচিত্ৰৰে তাক পৰিৱেশন কৰা হয় আৰু এই দ্বন্দ্বচিত্ৰক কোৱা হয় স্তম্ভচিত্ৰ। দ্বন্দ্বচিত্ৰৰ বিভিন্ন প্ৰকাৰ আছে। তাৰ ভিতৰত প্ৰথমটো হ'ল এক সৰল দ্বন্দ্বচিত্ৰ, দুইটো হ'ল বহু দ্বন্দ্বযুক্ত দ্বন্দ্বচিত্ৰ, চিটো হ'ল উপভাগত বিভক্ত দ্বন্দ্বচিত্ৰ এইকেইটা। এইবাৰ আমি এম নম্বৰটোত এটা ছবি দিয়া আছে। ইয়াত এটা বাৰংবাৰতা আৰু লগতে আয়ত চিত্ৰ অংকন কৰিব লাগে। ইয়াত শ্ৰেণী বিভাজনৰ বাৰংবাৰতাখিনি দি দিছে, গতিকে তাৰ পৰা আমি আয়ত চিত্ৰৰ বহুভুজ কেনেকৈ অংকন কৰিব লাগে ইয়াত উল্লেখ কৰিছে। ইয়াত ডাটাটো দি দিয়া আছে। ইয়াত টোটেল ডাটা আছে ইয়াত 36। গতিকে ইয়াৰ পৰা আমি এতিয়া বনাব লাগিব এটা আয়ত চিত্ৰ, এটা বহুভুজ। গতিকে ইয়াত ফাৰ্ষ্টত আমাৰ 30ৰ পৰা 34, 35ৰ পৰা 39, ইয়াত এনেকৈ 64লৈকে আছে আৰু সেইটো হ'ল শ্ৰেণী বিভাজন। আৰু লগতে বাৰংবাৰতা ইয়াত চবতকৈ ডাঙৰ আছে 10। গতিকে আমি ইয়াত ছবিটোত বনাওঁতে ফাৰ্ষ্টতে ইয়াত 0ৰ পৰা আমি ইয়াত 10লৈকে দি লৈছোঁ আৰু ইয়াত 10লৈকে দিয়াৰ পিছত যিটো শ্ৰেণী অন্তৰাল আছে শ্ৰেণী অন্তৰালখিনি আমি একাধিক্ৰমে ইয়াত আমি দি লৈছোঁ। আৰু ইয়াত আমি ফাৰ্ষ্টতে আমি বাৰংবাৰতা বহুভুজটো বনাম। গতিকে ইয়াত বাৰংবাৰতা বহুভুজটো বনাবলৈ ইয়াত আমি ফাৰ্ষ্টতে চাব লাগিব 30 আৰু 34, ইয়াৰ মাজত আছে 3। গতিকে ইয়াত আমি বনাইছোঁ ইয়াত 30 পৰা 34, যিহেতু তাৰপিছতে আছে 35। গতিকে 34 আৰু 35ৰ মাজলৈকে আমি লৈ আহিছোঁ ইয়াৰ 3 নম্বৰ ঘৰত এনেকৈ মিলাই দিছোঁ। তাৰপিছত আহিব 35ৰ পৰা 39ৰ ভিতৰত আছে 5। গতিকে ইয়াত ছবিটোতো আমি তেনেকৈ 39ৰ পৰা ইয়ালৈকে আমি 5 লৈ আহিছোঁ ইয়াত শ্ৰেণী অন্তৰালটোত 39 আৰু 40ৰ মাজলৈকে। তাৰপিছত 40 আৰু 44ৰ মাজত আছে তোমাৰ 7, এইটোত বাৰংবাৰতা দিয়া আছে 7, এইটো ল'লোঁ।
তাৰপিছত 45 আৰু 49ৰ মাজত দিয়া আছে 10, ইয়াত 10লৈকে লৈ আহিছোঁ আৰু তাৰপিছত 50 আৰু 54ৰ মাজত দিয়া আছিলে 6, এইটো 6টো লৈ আহিছোঁ। 55 আৰু 59ৰ মাজত আছিলে 3, 60 আৰু 64ৰ মাজত আছিলে ইয়াত 2। গতিকে এনেকৈ আমি বাৰম্বাৰটা বহু বস্তু বনোৱাৰ পিছত আমি আয়ত চিত্ৰ অংকন কৰিব লাগে। গতিকে ইয়াত আয়ত চিত্ৰ অংকন কৰিবলৈ আমি ইয়াৰ পৰা আমি ইয়াৰ মাজে মাজে এইটো 3লৈ লৈ আহিছোঁ, তাৰ পৰা ইয়াত 5লৈ লৈ আহিছোঁ, তাৰপিছত ইয়াত 6, তাৰপৰা 7 আৰু ইয়াত 10, তেনেকৈ তললৈ গুচি আহিব ইয়াত 6 নম্বৰ ঘৰটোত, তাৰপিছত আহিব ইয়াত 3, তাৰপিছত 2। এনেকৈ আমি এইকেইডাল ৰেখাৰ ছিষ্টেমত আমি এইটো লগাই দিব লাগিব। তাৰ পৰা আমি ৰেখাডাল তলত X অক্ষৰেখাত আমি এইটো শেষ কৰিব লাগিব। গতিকে এনেকৈ আমি একেটা ছবিতে বাৰম্বাৰটা বহুভুজ আৰু লগতে আয়ত চিত্ৰ আমি ইয়াত অংকন কৰিব পাৰোঁ। এবাৰ ইয়াত N নম্বৰ কুৱেশ্যনটোত মনোযোগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰে দুটা পিঠি সদৃশ। তথ্যবাকি ব্যাখ্যা কৰা। মনোযোগ আৰু আগ্ৰহ নিবিড়ভাৱে জড়িত। মনোবিদ ষ্টাউটৰ মতে আগ্ৰহ আৰু মনোযোগ একেটা মুদ্ৰাৰে দুটা পিঠি। যেতিয়া মুদ্ৰাৰ দুটা ফাল এটা আনটোৰ ওপৰত নিৰ্ভৰশীল, ঠিক তেনেদৰে আগ্ৰহ আৰু মনোযোগো পৰস্পৰ নিৰ্ভৰশীল। আগ্ৰহ হ'লে মনোযোগৰ কোনো অস্তিত্ব নাই। আগ্ৰহ হ'ল মনোযোগৰ পূৰ্বৰ গুৰুত্বপূৰ্ণ চৰ্ত। আগ্ৰহ সৃষ্টি হ'লে মনোযোগ দিয়াটো সহজ আৰু গভীৰ হৈ পৰে। মনোবিদ মেকডুগেলৰ মতে আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু আগ্ৰহ হ'ল আগ্ৰহৰ সক্ৰিয় অৱস্থা। অৰ্থাৎ আগ্ৰহ হ'ল সুপ্ত মনোযোগ আৰু মনোযোগ হ'ল ক্ৰিয়াশীল আগ্ৰহ। আগ্ৰহ আমাৰ জ্ঞানমূলক প্ৰচেষ্টাৰ মূল উৎস আৰু ইয়াৰ ক্ৰিয়াশীল বহিঃপ্ৰকাশ হ'ল মনোযোগ। মনোযোগৰ এক নিৰ্বাচন আছে। বিভিন্ন উদ্দীপকৰ মাজৰ পৰা মনোযোগে এক নিৰ্দিষ্ট উদ্দীপক বাছি লয় আৰু এই নিৰ্বাচনৰ মূল ভিত্তি হ'ল আগ্ৰহ। আগ্ৰহ থকা উদ্দীপকৰ ওপৰতে আমি আমাৰ মনোযোগক সাধাৰণতে কেন্দ্ৰীভূত কৰোঁ। মনোবিদ ডেভাৰ্ডেৰ মতে আগ্ৰহ হ'ল এক গতিশীল মনোভাৱ। যিবোৰ উদ্দীপকে আমাৰ মনক আগ্ৰহী কৰি তোলে তেনেবোৰৰ প্ৰতিহে সাধাৰণতে মনোযোগ আকৰ্ষিত হয়। কোনো উদ্দীপকৰ প্ৰতি আগ্ৰহ যিমান শক্তিশালী হ'ব মনোযোগ সিমানেই গভীৰ হোৱা দেখা যায়। সেইবাবে কোৱা হয় মনোযোগ আৰু আগ্ৰহ এটা আনটোৰ পৰিপূৰক। এইবাৰ 4 নম্বৰখিনিলৈ ইয়াত থাকিব, ইয়াত 4টা কুৱেশ্যন লিখিব লাগে, এটাত থাকিব 6 নম্বৰকৈ। ইয়াৰ প্ৰথমটোত আছে মাধ্যমিক শিক্ষা বুলিলে কি বুজা? স্বাধীনতাৰ পিছত অসমত মাধ্যমিক শিক্ষাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা। মাধ্যমিক শিক্ষা হ'ল প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ চাবিকাঠি। বয়সন্ধিকাল মানৱ জীৱনত এক গুৰুত্বপূৰ্ণ সময় আৰু এই সময়ছোৱাত মাধ্যমিক শিক্ষাই এক বিশেষ ভূমিকা পালন কৰা দেখা যায়। 1947 চনত ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ পাছত অন্যান্য ৰাজ্যৰ তুলনাত অসমতো শিক্ষাৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। মুডালিয়াৰ আয়োগ, কোঠাৰী আয়োগ আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শসমূহ অসমতো কাৰ্যকৰীকৰণ কৰা হৈছিল। 1947 পৰা 1948 চনত অসমত হাইস্কুলৰ সংখ্যা হ'ল 191খন আৰু ইয়াৰ বিপৰীতে 1952 চনত 53 এই সংখ্যা গৈ 3খনলৈ বৃদ্ধি পালে। 1952-53 চনত মুডালিয়াৰ আয়োগৰ পৰামৰ্শমতে সমগ্ৰ ভাৰতবৰ্ষত মাধ্যমিক শিক্ষাৰ গাঁথনিটো 11 বছৰীয়া কৰি তোলা হৈছিল। তাৰপিছত 1962 চনত এই আয়োগৰ পৰামৰ্শমতে মাধ্যমিক শিক্ষা সংস্থা গঠন কৰা হয় আৰু মাধ্যমিক শিক্ষাৰ সম্পূৰ্ণ দায়িত্ব এই সংস্থাক অৰ্পণ কৰা হয়। 1964 চনত কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ যিটো পৰ্যায়, সেই পৰ্যায়টো পুনৰ গঠন কৰা হৈছিল। যুগৰ 10+2+3 শিক্ষা গাঁথনি অসমৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ল। ইতিমধ্যে 67খন মাধ্যমিক স্কুল উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰা হ'ল। কোঠাৰী আয়োগৰ পৰামৰ্শক্ৰমে 1984 চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ গঠন কৰা হয় আৰু +2 পৰ্যায়ৰ সম্পূৰ্ণ দায়িত্ব সংসদৰ হাতত অৰ্পণ কৰা হয়। ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চনৰ পৰামৰ্শমতে অসমতো পৰৱৰ্তী বৰ্ষত 7খন নৱোদয় বিদ্যালয় স্থাপন কৰা হয় আৰু দৰিদ্ৰ তথা মেধাসম্পন্ন শিক্ষাৰ্থীসকলক মানসম্পন্ন শিক্ষা বিনামূলীয়াকৈ লাভ কৰাৰ সুযোগ লাভ কৰে। 1995 চনলৈ অসমত 33খন মাধ্যমিক বিদ্যালয়ত বৃত্তিমূলক শিক্ষাৰ ব্যৱস্থা কৰাও হৈছিল। গতিকে এনেকৈ অসমত স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাত মাধ্যমিক শিক্ষাৰ বিকাশ হোৱা দেখা গৈছিলে। এবাৰ 2 নম্বৰটোত অগতানুগতিক শিক্ষা কাক বোলে? অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। বৰ্তমান সময়ত শিক্ষাৰ ব্যাপক প্ৰয়োজনীয়তাই অগতানুগতিক শিক্ষাৰ সৃষ্টি কৰি তুলিছে। আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থাৰ প্ৰচলন কৰা হয় তাকে কোৱা হয় অগতানুগতিক শিক্ষা। এই শিক্ষা সুসংগঠিত আৰু সুপৰিকল্পিত যদিও আনুষ্ঠানিক শিক্ষাৰ দৰে নীতি নিয়মসমূহ কটকটীয়া আৰু বাধ্যতামূলক নহয়। ইয়াৰ বৈশিষ্ট্যসমূহ হ'ল অগতানুগতিক শিক্ষা এক জীৱনব্যাপী শিক্ষা ব্যৱস্থা। এই শিক্ষা ব্যৱস্থা এক নমনীয় শিক্ষা পদ্ধতি য'ত নামভৰ্তি, বয়সসীমা, সময়সীমা, মূল্যায়ন সকলো ক্ষেত্ৰতে নমনীয়তা অৱলম্বন কৰা হয়। এই শিক্ষাৰ দ্বাৰা সমাজৰ সকলো শ্ৰেণীৰ লোকে শিক্ষা লাভ কৰিব পাৰে। ই এক গণতান্ত্ৰিক শিক্ষা পদ্ধতি। অগতানুগতিক ব্যৱস্থাত মূলতঃ প্ৰয়োজন ভিত্তিক আৰু ব্যৱহাৰিক বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হয়।
বৃত্তিমূলক শিক্ষা প্ৰদানো কৰা হয়। এই শিক্ষা এক শিক্ষাৰ্থীৰ প্ৰধান শিক্ষা পদ্ধতি। ইয়াৰ শিক্ষাজনতকৈ শিক্ষা গ্ৰহণৰ ওপৰতে অধিক গুৰুত্ব দিয়া হয়। এবাৰে চিটোত দূৰশিক্ষা কাক বোলে? দূৰশিক্ষাৰ তাৎপৰ্যপূৰ্ণ দিশসমূহ আলোচনা কৰা। দূৰশিক্ষা হ'ল আনুষ্ঠানিক শিক্ষাৰ এক বিকল্প শিক্ষা ব্যৱস্থা। শিক্ষকৰ সান্নিধ্যত থাকি গ্ৰহণ কৰা শিক্ষাৰ পৰিৱৰ্তে যন্ত্ৰৰ যোগেদি দূৰৰ ঠাইত থাকি শিক্ষা সঞ্চিত কৰা আৰু গ্ৰহণ কৰা প্ৰযুক্তি বিজ্ঞানভিত্তিক শিক্ষাকে কোৱা হয় দূৰশিক্ষা। এই দূৰশিক্ষাৰ তাৎপৰ্যসমূহ হ'ল বৰ্তমান সময়ত আমাৰ দেশত জনবিস্ফোৰণ, জ্ঞানৰ বিস্ফোৰণে এক ভিন্ন পৰিস্থিতিৰ সৃষ্টি কৰিছে। এনে অৱস্থাত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰি দূৰশিক্ষা ব্যৱস্থাৰে জ্ঞান অভিজ্ঞতা সহজলভ্য কৰি তোলা হৈছে। উন্নয়নশীল দেশত উচ্চ শিক্ষা গ্ৰহণ কৰা সকলোৰে বাবে সম্ভৱপৰ নহয়। সৰহসংখ্যক লোকে মাধ্যমিক শিক্ষা সমাপ্ত কৰি কৰ্মক্ষেত্ৰত প্ৰৱেশ কৰে। এনে ক্ষেত্ৰত দূৰশিক্ষাৰ জৰিয়তে কৰ্মৰ সময়তো জ্ঞান অৰ্জন কৰাৰ সুবিধা প্ৰদান কৰে। দূৰশিক্ষাই সমাজৰ সকলো শ্ৰেণীৰ লোকে শিক্ষা আহৰণ কৰিব পৰাকৈ এক মিতব্যয়ী শিক্ষা ব্যৱস্থা সহজলভ্য কৰি তুলিছে। ভাৰতবৰ্ষত সকলো প্ৰতিভাশীল আৰু সম্ভাৱনীয়তাপূৰ্ণ লোকৰ শিক্ষাৰ অভাৱত নিজ প্ৰতিভাৰ অপমৃত্যু ঘটে। এনে লোকৰ প্ৰতিভা পুনৰুদ্ধাৰ কৰা দূৰশিক্ষাই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। সৰ্বসাধাৰণ লোকৰ মনত থকা সংকীৰ্ণতাৰ ভাৱ আঁতৰ কৰি এক সুস্থ সুৰুচিপূৰ্ণ আধুনিক সমাজ গঢ়ি তোলাত দূৰশিক্ষাই সহায় কৰে। এবাৰ স্মৃতি কাক বোলে? ভাল স্মৃতিৰ লক্ষণসমূহ কি কি? পূৰ্বতে লাভ কৰা অভিজ্ঞতাক সংৰক্ষণ কৰি ৰাখি প্ৰয়োজন সাপেক্ষে সেইবোৰ অবিকল পুনৰুদ্ধাৰ কৰাকে কোৱা হয় মানসিক প্ৰক্ৰিয়াক স্মৃতি। মেকডুকেলৰ মতে সংকীৰ্ণ বা সীমিত অৰ্থত স্মৃতি বা স্মৰণ কাৰ্যই অতীত অভিজ্ঞতা অনুসৰি কোনো ঘটনা কল্পনা কৰাৰ কথাকে বুজায়। ভাল স্মৃতিৰ লক্ষণসমূহ হ'ল দ্ৰুত শিক্ষণ। যিসকল ব্যক্তিৰ স্মৃতি শক্তি প্ৰখৰ তেওঁলোকে অতি কম সময়তে অনায়াসে যিকোনো বিষয় আয়ত্ত কৰিব পাৰে। দীৰ্ঘকালীন অভিজ্ঞতা সংৰক্ষণ ক্ষমতা। উত্তম স্মৃতিৰ গুৰুত্বপূৰ্ণ লক্ষণ হ'ল দীৰ্ঘ সময়লৈকে আৰ্জিত অভিজ্ঞতাবোৰ সংৰক্ষণ কৰি ৰাখিব পাৰে। দ্ৰুত পুনঃস্মৰণ। অতীত অভিজ্ঞতাবোৰক প্ৰয়োজন সাপেক্ষে সচেতন মনোদ্ৰুতভাৱে পুনঃস্মৰণ কৰাই হ'ল উত্তম স্মৃতিৰ লক্ষণ। সঠিক পুনঃস্মৰণ। অতীতৰ অভিজ্ঞতাবোৰক কেৱল দ্ৰুত পুনঃস্মৰণ কৰিলেই নহ'ব, সেইবোৰক সঠিকভাৱে পুনৰুদ্ধাৰ কৰাকেই হ'ল উত্তম স্মৃতিৰ লক্ষণ। স্মৃতিৰ কাৰ্যকাৰিতা। সাধাৰণতে উত্তম আৰু ক্ষীণ স্মৃতিৰ প্ৰমাণ পোৱা যায় স্মৃতিৰ কাৰ্যকাৰিতাৰ ওপৰত। উত্তম স্মৃতিৰ লোকে যেতিয়াই প্ৰয়োজনীয় তেতিয়াই স্মৃতিৰ সঠিক ব্যৱহাৰ কৰিব পাৰে। এবাৰ ই নম্বৰটোত শিক্ষণ বুলিলে কি বুজা? শিক্ষণৰ গুৰুত্বপূৰ্ণ চৰ্তসমূহ উল্লেখ কৰা। স্কিনাৰৰ মতে অভ্যাস, জ্ঞান আৰু মনোভংগীৰ আয়ত্তকৰণ আৰু সংৰক্ষণে হৈছে শিক্ষণ। শিক্ষণ এক জীৱনজোৰা প্ৰক্ৰিয়া। পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খুৱাই নিজৰ পূৰ্বৰ আচৰণৰ সংশোধন আৰু পৰিৱৰ্তন সাধন কৰাই হ'ল শিক্ষণ। ই হ'ল কোনো সমস্যাৰ সমাধান। শিক্ষণৰ দ্বাৰা কোনো কৌশল আয়ত্ত কৰা হয়। শিক্ষণৰ গুৰুত্বপূৰ্ণ চৰ্তসমূহ হ'ল বয়স আৰু অভিজ্ঞতা। শিক্ষাৰ্থীৰ বয়স আৰু অভিজ্ঞতাই শিক্ষণক প্ৰভাৱিত কৰে। বয়স বৃদ্ধিৰ লগে লগে নতুন বিষয় আয়ত্ত কৰাৰ ক্ষমতা কমি যায়। পুৰণি অভিজ্ঞতাই নতুন শিক্ষণক প্ৰভাৱিত কৰে আৰু শিক্ষণৰ স্থানান্তৰণৰ যোগেদি অনুশীলন আৰু অভ্যাস গঠন। শিক্ষণক স্থায়ী কৰাৰ বাবে অনুশীলনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বাৰে বাৰে অনুশীলনৰ ফলত অভ্যাস গঠিত হয় আৰু শিক্ষণ ফলপ্ৰসূ আৰু দৃঢ় হয়। লিংগৰ পাৰ্থক্য। বিভিন্ন বিষয়ত শিক্ষণৰ ক্ষেত্ৰত বহু সময়ত লিংগৰ পাৰ্থক্য পৰিলক্ষিত হয়। কিছুমান দক্ষতাৰ ক্ষেত্ৰত ল'ৰাই আৰু কিছুমানৰ ক্ষেত্ৰত ছোৱালীৰ ক্ষমতা অধিক পৰিলক্ষিত হয়। এই বিষয়ে মতভেদ পোৱা যায় যে এই পাৰ্থক্য জন্মগত নে সংস্কৃতিৰ প্ৰভাৱ। কৃতকাৰ্যতা। কৃতকাৰ্যতাৰ জ্ঞান পুষ্টি। শিক্ষা কাৰ্যৰ ফলাফলে শিক্ষণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। কৃতকাৰ্যতাই শিক্ষণক দৃঢ় কৰে আৰু অকৃতকাৰ্যতাই শিক্ষণক বিফলতাৰ সৃষ্টি কৰে। আগ্ৰহ আৰু মনোভাৱ। শিক্ষা বিষয়ৰ প্ৰতি শিক্ষাৰ্থীৰ আগ্ৰহ থাকিলে বিষয়বস্তু আয়ত্তকৰণত অধিক মনোযোগী হৈ তোলা হয়। শিক্ষাৰ্থীৰ মনৰ সুস্থ আৰু ইতিবাচক মনোভাৱে শিক্ষণ ফলপ্ৰসূ কৰি তোলে। অভিৰোচন। শিক্ষণ কাৰ্যত অভিৰোচনে শিক্ষাৰ্থীক দেহ মনৰ প্ৰস্তুতি আনি দিয়াৰ লগতে সক্ৰিয় কৰি তোলে। অভিৰোচন এনে এক মনোবৈজ্ঞানিক প্ৰক্ৰিয়া যিয়ে শিক্ষাৰ্থীক শিক্ষণৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলে। এবাৰ ইয়াত এফ নম্বৰটোত ইয়াত এটা তথ্য দিয়া আছে, তাৰ পৰা আমি চতুৰ্থক বিস্তৃতি নিৰ্ণয় কৰিব লাগে। গতিকে ইয়াত চতুৰ্থক বিস্তৃতি নিৰ্ণয় কৰিবলৈ যিটো তথ্য দিয়া আছে তাৰ পৰা আমি ইয়াত সঞ্চয়ী বাৰংবাৰতা উলিয়াব লাগিব। বাৰংবাৰতাক বুজায় এফেৰে আৰু সঞ্চয়ী বাৰংবাৰতাক বুজায় চি এফেৰে। গতিকে আমি ইয়াত শ্ৰেণী অন্তৰাল যিটো দিয়া আছিল সেইটো পাতি ল'লোঁ। ইয়াত বাৰংবাৰতা দিয়া আছে প্ৰথমতে 2, গতিকে ইয়াত আমি টোটেল যিহেতু 60 দিয়া আছে, গতিকে আমি 60 ইয়াত দি ল'লোঁ। 60 দি তাৰ পৰা আমি এইখিনি এতিয়া কৰিব লাগিব। 60 পৰা যদি আমি 2 বিয়োগ কৰোঁ সঞ্চয়ী বাৰংবাৰতাটো উলিয়াই ল'ব লাগিব। 60 পৰা 2 গ'লে থাকিব 58, 58 পৰা 3 আহিলে থাকিব 55, 55 পৰা 5 আহিলে থাকিব 50, তেনেকৈ ইয়াত 50 পৰা 70 গ'লে থাকিব 43, তেনেকৈ আমি ইয়াত মাইনাছ কৰি আহিব লাগিব। 35 পৰা 12 গ'লে আহিব 23, তেনেকৈ ইয়াত তথ্যটো আহিব আৰু 6 পৰা 3 গ'লে থাকিব 3। গতিকে এনেকৈ আমি সঞ্চয়ী বাৰংবাৰতাটো উলিয়াব লাগিব। তাৰপিছত আমি ইয়াত
Q1 আৰু Q3টো ইয়াত উলিয়াই ল'ব লাগিব ইয়াত Q3 উলিয়াবলৈ আমি ওপৰৰ পৰা 4 ঘৰত ধৰিব লাগিব ওপৰৰ পৰা 4 ঘৰ বুলি ক'লে ইয়াত আহিব সঞ্চয় বাংবাটা 50 গতিকে এইটো আমি Q3 হিচাপে ধৰিব লাগিব আৰু তলত তেনেকৈ Q1 ধৰিবলৈ তলৰ পৰা আমি 4 ঘৰ ধৰিব লাগিব ইয়াত থাকিব Q1 আৰু ইয়াত থাকিব সঞ্চয় বাংবাটা 16 গতিকে ইয়াৰ পৰা আমি এতিয়া ফাৰ্ষ্টতে Q1 ৰ ভ্যালুটো উলিয়াই ল'ব লাগিব ইয়াত Q1 বুলি ক'লে ইয়াৰ ফৰ্মুলাটো আহিব L + n/4 - CF by F into I ইয়াত L মানে হ'ল এতিয়া আমি ইয়াত Q1 ৰ ক্ষেত্ৰত চাব লাগিব ইয়াত 50 আছিলে শ্ৰেণী অন্তৰাল 50 পৰা যদি আমি 0.5 এটা কমাই দিওঁ থাকিব 49.5 আৰু n মানে হ'ল 60 আৰু CF মানে হ'ল ইয়াত যেটো দিয়া আছিলে ইয়াত বাৰংবাৰটা আমাৰ যেটো শ্ৰেণী অন্তৰাল সেই শ্ৰেণী অন্তৰালটো ইয়াত বাৰংবাৰটা আছে 6 তাৰ তলৰ আমি সঞ্চয় বাৰংবাৰটাটো চালো ইয়াত 10 গতিকে CF আমি 10 ধৰিব লাগিব আৰু F হ'ল ইয়াত বাৰংবাৰটাটো 6 আৰু ইয়াত শ্ৰেণী দৈৰ্ঘ্য ইয়াত 50 পৰা 54 ইয়াত 5 কৈ গৈছে গতিকে ইয়াত I মানে আমি 5 ধৰিব লাগিব গতিকে ইয়াত Q1 উলিওৱা ফৰ্মুলাটো হ'ল এটো ইয়াত আমি মানকেটা বহাই দিলো L মানে হৈছে 49.5 N মানে হৈছে 60 CF মানে হৈছে 10 F মানে হৈছে 6 আৰু I মানে হৈছে 5 এতিয়া 4 যেতিয়া আমি 60 হৰণ কৰি দিও তেতিয়া যাব 15 বাৰ 15 10 যায় 5 বাৰ পিছৰবাৰ আমি 5 ৰ লগত 5 টো পূৰণ কৰি দিলো 5 5 গুণ 25 হৈ গ'ল 6 যদি 25 হৰণ কৰোঁ 4.17 আৰু দুটা প্লাস কৰি দিলে পাম আমি 53.67 গতিকে এটো আমি তেনেকৈ Q1 টো উলিয়ালো এবাৰ আমি উলিয়াব লাগিব Q3 উলিয়াবলৈ আমি ওপৰৰ পৰা আহিব লাগিব ওপৰৰ পৰা আমাৰ যেটো 4 নম্বৰ ঘৰ যেটো আছে 70.74 এটো হ'ল শ্ৰেণী অন্তৰাল ইয়াৰ পৰা আমি 0.5 এটা কমাই দিলে হ'ব 69.5 গতিকে আহিব ইয়াত Q3 ত L মান 69.5 আৰু CF উলিয়াব লাগে CF উলিয়াবলৈ ইয়াত আমি শ্ৰেণী অন্তৰালটো চাব লাগিব ইয়াত 7 আছে ইয়াত বাৰংবাৰটা গতিকে তাৰ তলৰ CF টো হ'ল 43 গতিকে ইয়াত CF মানে 43 F মানে হ'ব 7 আৰু ইয়াত 5 5 কৈ বাইছে কাৰণে I মানে হ'ল 5 গতিকে আমি তেনেকৈ ইয়াত ভ্যালু কেটা উলিয়াই দিলো তাৰ পিছত ইয়াত 3n বুলি ধৰিব লাগিব ফৰ্মুলাটো 3n means 180 3n means 180 কি হ'ল কাৰণ n ৰ ভ্যালুটো যেটো 60 আছিল গতিকে 60 লগত যদি আমি 3 টো পূৰণ কৰি দিও তেতিয়া পাম 6 3 গুণ 18 অৰ্থাৎ 180 গতিকে এটো 3n মানে আহিব 180 গতিকে ইয়াত আমি তেনেকৈ মান কেটা বহাই দিলো 3n মানে আহিব 180 by 4 CF হ'ল 43 F হ'ল 7 আৰু I হ'ল 5 4 যদি 180 আমি হৰণ কৰোঁ যাব 45 বাৰ 45 পৰা 43 গলে থাকিব 2 তাৰ পিছত 2 লগত যদি এফালে 5 টো পূৰণ কৰোঁ 2 5 গুণ হ'ব 10 7 10 হৰণ কৰি যাব 1.49 আৰু দুটা প্লাস কৰি দিলে পাম 70.93 গতিকে ইয়াৰ পৰা আমি চতুৰ্থক বিচ্যুতি উলিয়াব লাগে ইয়াত চতুৰ্থক বিচ্যুতি ফৰ্মুলাটো হ'ল Q = Q3 - Q1 / 2 গতিকে ইয়াত আমি ধুনীয়াকৈ ইয়াত Q3 মানটো বহাই দিম Q3 মান হ'ল 70.93 Q1 ৰ মান পালো 53.67 দুইটা মাইনাস কৰি পালো 17.26 আৰু বাই 2 এটা দুইটা যেতিয়া আমি হৰণ কৰি থাকিব 8.63 গতিকে এনেকৈ চতুৰ্থক বিচ্যুতি উলিয়াব পাৰি গতিকে এইখিনি আছিল 2023 চনত এডুকেশনত আহি যোৱা কোৱেশ্চন পেপাৰখিনি ভিডিওটি ভাল লাগিছে যদি লাইক কৰিব কমেন্ট কৰিব আৰু যিসকলে ম্যাথছটো বুজাত অসুবিধা আছে তেওঁলোকে আমাৰ ভিডিও এণ্ড স্ক্ৰিনত WhatsApp গ্ৰুপ আছে সেই গ্ৰুপত গৈ ইনবক্সত গৈ মেছেজ কৰিব পাৰে গতিকে আজি ভিডিওটি ইমানেই আছিল ভিডিওটি ভাল লাগিছে যদি লাইক কৰিব কমেন্ট কৰিব আৰু আমাৰ ভিডিও এণ্ড স্ক্ৰিনত বিভিন্ন ধৰণৰ ইংলিছ হিষ্ট্ৰী স্বদেশ অধ্যয়ন বিহু বিভিন্ন ধৰণৰ ভিডিও আহি আছে আৰ্টছৰ গতিকে সেই ভিডিওখিনিও চাব পাৰিব গতিকে আজি ভিডিওটি ইমানেই আছিল ধন্যবাদ